নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো আহি গৈছে এখন বিশেষ আপডেট। অহাকালি লাখ লাখ মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে সোমাই দিব চৰকাৰী ধন। তো অহাকালি কোনবোৰ মহিলাসকলে বেংক একাউণ্টত চৰকাৰী ধন লাভ কৰিব যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি অহাকালি কোনবোৰ মহিলাসকলে নিজৰ নিজৰ বেংক একাউণ্টত চৰকাৰী ধন লাভ কৰিব আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি কোৱা হৈছে প্ৰথমে আপোনালোকক পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ HCM Dr. Himant Biswa Sharma the Assam Government has designed the 10th of each month as pension and Arunodaya Day, providing financial assistance to contactless economically disadvantaged families with a monthly disbursement of 384.62 crore. তো ইয়াতে কোৱা অনুযায়ী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 10 তাৰিখে লাখ লাখ মহিলাসকলৰ বেংক একাউণ্টত সোমাই দিব চৰকাৰী ধন। তো এইবোৰ আঁচনিত যিসকল মহিলাৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাই লাভ কৰিব বেংক একাউণ্টত চৰকাৰী টকা। লগতে প্ৰতি মাহৰ 10 তাৰিখটো অসম চৰকাৰে পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা আৰু এখন নটিফিকেশ্যন আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে আপোনালোকক ভালকৈ পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। তো অহাকালি হ'ল 10 জুলাই। তাৰপিছত আৰু কোৱা হৈছে উপকৃত হিতাধিকাৰী হ'ল 43,80,741 গৰাকী। লগতে অসম চৰকাৰে প্ৰতি মাহে 384.62 কোটি টকা হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাই দিয়ে। তাৰপিছত কোৱা হৈছে ইন্দিৰামিৰি সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত যিবোৰ মহিলাৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইবোৰ মহিলাক অহাকালি প্ৰদান কৰিব 1250 টকা। ইয়াৰ লগতে অৰুণোদয় শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিত যিসকল দুখীয়া মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়া মানুহৰ বেংক একাউণ্টত অহাকালি অসম চৰকাৰে সোমাই দিব চৰকাৰী ধন। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।